এটি সুখবৰ আপোনালোকক দিব খুজিছো এই কণমানিটি পিতৃ মাতৃৰ বিয়াৰ 10 বছৰৰ পিছত হৈছে মানে তেওঁ ৰাজহুৱা বন্তিত সেৱা লৈছিলে ৰাজহুৱা বন্তিত সেৱা লোৱাৰ পিছত এতিয়া কিমান হল 11 বছৰ হ'ল চাগে বিয়া হোৱা 10 বছৰৰ পিছত কেৱল মাত্ৰ ৰাজহুৱা বন্তিত সেৱা লৈ পেলাই তেওঁৰ পুত্ৰ সন্তান প্ৰাপ্তি হৈছে তাৰ পিছত ৰাজহুৱা বন্তিত সেৱা লোৱাৰ পিছতো সমস্যা হৈছিলে কিন্তু মই সদায় কওঁ যে ৰাজহুৱা বন্তিতে হওক হৰাই দি হওক বাবাৰ কৃপা প্ৰাপ্তিত যদি কনচিভ হয় তেতিয়া মানে আমাক জনাব লাগে এবাৰ তেওঁ নাজানি পেলাই নজনালে তাৰ পিছত পুনৰ যেতিয়া আকৌ হৰাই দিলে আকৌ প্ৰব্লেম বিলাক এই কমপ্লিকেশ্যনবোৰ নাইকিয়া হ'ল এটা মূৰত এটিমান জটা আহিছে নেকি হাতে পাইছো হা 3টা হৈছিলে আহিম বুলি ক'লা 2টা কৰি গ'ল এতিয়া আছে মই হাতত পাইছো বাৰু আৰু ইমানেই মৰম লাগিছে নহয় পিতৃ মাতৃকো এবাৰ চাওকচোন বাৰু হয় কওকচোন আপোনালোকৰ মুখেৰে শুনি ইমান ভাল লাগিছে নহয় আপুনি ক'ব ধুনীয়াকে দেই জয়জয়তে অগ্নিনাথ শিৱ মন্দিৰৰ সকলো ভক্তক শত সহস্ৰ প্ৰণাম জনাইছো বাবাক কৃতজ্ঞতা জনাবলৈ আহিছো 11 বছৰ হৈছে আমাৰ বিয়া হোৱা 10 বছৰলৈকে আমাৰ মানে সন্তান প্ৰথম দুবাৰ হৈছিলে তাৰপিছতে নষ্ট তাৰপিছতে আমি মানে বহুতখিনি বাধা বিঘিনি আমি আশা বাদে দিছিলো কিন্তু এদিন মোবাইল খুচৰি থাকোঁতে তেতিয়া মানে দুদিনমান পোষ্ট দেখিছো যে অগ্নিনাথ শিৱ মন্দিৰত লাইভ দি আছে সকলোৱে মানে কমেণ্ট দিয়ে মোৰ কমেণ্ট পঢ়িবলৈ লাগিব কমেণ্ট পঢ়ি মোৰ খুচৰি কণ্টেক্ট নম্বৰ বিচাৰি মই সবিশেষ মানে তাৰ পৰা জানি মই অনলাইনত যি মানে লাইভ দিয়ে সেই লাইভত ৰাজহুৱা বন্তিত সেৱা লৈ মোৰ সন্তান প্ৰাপ্তি হ'লগে এতিয়া কিন্তু মোৰ সন্তান প্ৰাপ্তি হোৱাৰ পিছতো বহুতখিনি বাধা 3 মাহতো মোৰ সেই আগৰ একে অৱস্থা তাৰপিছতে ইয়াত যেতিয়া অনলাইন শৰাই আগবঢ়ালো তেতিয়া মোৰ মানে ভাল খবৰ পালো তাৰপিছতো মোৰ জন্ম হোৱা দিনলৈকে মানে সমস্যাৰ দৰকাৰ আনি দিলে জন্ম হোৱাৰ আগদিনাখনো মানে বহুতখিনি বাধা লাগিলে তাৰপিছতে যেতিয়া জন্ম হ'ল মোৰ মানে 8 মাহত সোমাইছিলেহে তাৰপিছত জন্ম হৈছে যেতিয়া ডক্টৰে কৈছে যে ভৰি এখন বেয়া মোৰ ইমানেই দুখ লাগিছে মই মানে যেতিয়া কাণেৰে শুনি আছো যে ৱেটটো কম 1 কেজি 400 গ্ৰাম তাৰপিছতে কৈছে কোনো মানে ৰিক্স ল'ব বিচৰা নাই তথাপিও আমি চেষ্টা কৰিছো ভৰি এখন কিন্তু বেয়া কিন্তু মই সেইখন সময়ত মই ইমানেই মই ভাগি পৰিছিলো তথাপিও মই মানে ক'বলৈ ভাষা নাই মই কেনেকুৱা লাগিছে মোৰ বাবাকে স্মৰণ কৰি আছো মই যেতিয়া মেডিকেল যাওঁ অকল বাবাকে স্মৰণ কৰোঁ মোবাইলত ৱালপেপাৰত সকলোকে মানে বাবা ইয়াত যেতিয়া সন্তানৰ ফটোবিলাক দেখো মই স্ক্ৰীনশ্বট মাৰি থৈ দিওঁ মানে এনি টাইম মই তাকে চাই থাকোঁ তাৰপিছতে টিকেটক দি দিয়ক আপুনি পাৰা নাই কৰে যাতে অগ্নিনাথ মন্দিৰ আগৰ আই মাতৃ শ্ৰীচৰণত আমি সেৱা জনাইছো আৰু লগতে ইয়াৰ সমূহ কৰ্মকৰ্তাৰ সকলৰ শ্ৰীচৰণতো আমি সেৱা জনাইছো ইমান কষ্টৰে মন্দিৰ ভাগ লালন পালন কৰি ৰাখিছে আমাৰ সেৱকীসকলৰ বাবে আৰু দ্বিতীয়তে আমাৰ কথালৈ আহোঁ আমাৰ 10 বছৰ হ'ল 11 বছৰ সোমাইছে আমি 10 বছৰত বহুত কষ্টত দিন পাৰ কৰি আহিছো আমাৰ দৰে যাতে আমাৰ দৰে বেলেগৰ যাতে হোৱা নাই আমাৰ অনুভৱ হয় আৰু সদৌভেগত আমি মানে আশা এৰিছিলো বিশেষকৈ মই তেওঁৰ কথা মই ক'ব নোৱাৰো মই আশা এৰিছিলো আৰু এৰাৰ কাৰণটো এতিয়া আছিলে ডক্টৰে তেওঁক অপাৰেশ্যন কৰিব লাগে মই অপাৰেশ্যন কোনো কাৰণতে কৰিব নোৱাৰো দুজন 3জন ডক্টৰে মোক ক'লে তাৰ পৰামৰ্শ দিয়ে তেওঁক অপাৰেশ্যন কৰিব লাগে আৰু কোনোবাই কয় অপাৰেশ্যন কৰিলে
সফল পাব, কিন্তু যদি নহয় তেতিয়া মানুহগৰাকী বলিয়া হ'ব। মই কোনখন নামত ভৰি দিম, মই সীমাহীন হৈ গৈছিলো, সেইটোলৈ লৈ মই আশা আহিছিলো। তাৰপিছত এওঁ তলে তলে এয়া কৰি আছে, মই গম পোৱা নাই। এদিন যেতিয়া মোক কলে, মই বোলো কৰা আপত্তি নাই। তাৰপিছত লগতে মই কৰিবলৈ ললো। তেতিয়াৰ পৰা আমাৰ প্ৰতিটো দিনেই ভাললৈ আহি আছে, তাৰ মাজতো বেয়া হয়। বেয়াটো এনেকুৱাকে যায় গম নাপাওঁ, বেয়া হোৱাৰ সময়টো এনেকুৱাকে যায়, আৰু লাষ্টত আমি যেতিয়া ডক্টৰ